হীরা শরত কালৰ ৰাত্ৰি আতি বিতুপন বহুবিধ পুষ্পে বিকশিত বৃন্দাবন। হে রাম দেখি যুগ মায়া বলে হরি খেত হিতে, ও রাস ক্রীড়া করিতে কৃষ্ণর ভৈলা চিত্তে। বিকশিত বৃন্দাবন, অত্যন্ত সুন্দৰ বৃন্দাবন এখন ভগৱানে আজি দেখিলে, যে বিতুপন বৃন্দাবন স্থলীত বিভিন্ন বিকশিত পুষ্প বিকশিত হৈছে, চম্পা মালতী ইত্যাদি বিভিন্ন ফুলেৰে সুশোভিত হৈছে। সৰোবৰ বিলাকত বিভিন্ন প্ৰকাৰৰ পদুম ফুল, ভিন্ন ৰঙী পদুম ফুল প্ৰস্ফুটিত হৈছে। ফুলৰ সুগন্ধি বিলাক ৰৈ ৰিব ৰিব মলয়া বৈ আছে জগতত। আৰু অখণ্ড মণ্ডল চন্দ্ৰই সমগ্ৰতে যেন দিনৰ নিচিনাকে পোহৰ কৰি ফৰিং ফুটা জোনাক দিছে। আৰু সেই এক বিতুপন সময়ত ভগৱানে যোগমায়া বলেৰে দেখি যোগ মায়া বলে হৰিষে তহি, ভগৱানে তাতে নিজৰ মায়া বলেৰে গোপীসকলৰ লগত ৰাস ক্ৰীড়া সম্পাদিত কৰিবৰ কাৰণে মন মেলিলে। শব্দটো মনত কৰিব, মায়া বলেৰে, অৰ্থাৎ ভগৱন্ত পুৰুষৰ যি মায়া, সেয়া তেওঁৰ নিজস্ব মায়া। তেওঁ সৃষ্টি কৰা জগতৰ কাৰণে যি মায়া জগতক প্ৰদান কৰিছে, সেই মায়াৰ দুদুল্যমান অৱস্থাত আমি ভক্তসকল পৰো। কিছুমানে আমি বিষয় মায়াত পৰো, কিছুমানে বিষ্ণু মায়াত পৰো। বিষয় মায়াত থকা বিলাকক আমাক দিনে ৰাতিয়ে কেৱল ধন লাগে, খাব লাগে, ভাল পিন্ধিব লাগে, আৰু তাকে লৈছে। বোলে ভাগৱত পাঠলৈ যাবনে? বোলে মই নোৱাৰিম দিয়ক, মোৰ পথাৰত খেতি পথাৰত কাম আছে, মোৰ অমুক কাম এটা আছে। ভাগৱত পাঠটো আৰু সদায় নহয়, গাঁৱত এদিনহে হৈছে, দুদিনহে হৈছে। গতিকে 365 দিনে আপুনি কেৱল নিজৰ উপাৰ্জনৰ কাৰণেই কাম কৰিছে। এটা দিনো আপুনি কিয় দিব নোৱাৰে ভগৱানৰ নামত, সৎ কথা শ্ৰৱণ কৰাৰ নামত? নোৱাৰে। বিষয়ে বিষয়ক এনেধৰণে টানে, এনেধৰণে আকৰ্ষণ কৰি ৰাখে, লোহাই চুম্বকে লোহক ধৰাৰ নিচিনাকে। বিষয়ক এৰি তেওঁলোকে কলৈকো যাব নোৱাৰে। মহাপুৰুষে বৰগীতত বৰ ধুনীয়াকে লিখিছে, বিষয়ৰ সুখ সুকৰ কহু পাইয়াৰে, হৰি পদ সেৱা মানৱী বিনে নাই, নাম পৰম ধন, চিন্তহু মন ভাইয়াৰে, তনু চিন্তা বিফল যায়। নাম পৰমধন চিন্তহু মন ভাই। হে আইসকল, বাপ, জীৱনৰ সৰ্বশ্ৰেষ্ঠ সম্পত্তি যদি আপোনাৰ জীৱনত অৰ্জন কৰিছে,
সেয়া কেৱল নামধনহে, তাত ব্যতিৰিকে বেলেগ ধন সম্পত্তি সংগে একো ৰতিও নাযায়। জন্মৰ দিনাও যেনেকে আহিলো সম্পূৰ্ণ বিবস্ত্ৰ হৈ পৃথিৱীত সুদা হাতে আহিলো, আৰু মৃত্যুৰ দিনাও সেই সুদা হাতে উলংগ অৱস্থাতে পঞ্চভূতত শৰীৰটোক বিলীন কৰি দিয়া হয়। ইমান কষ্টকৈ ঘৰখন সাজিলো, মিস্ত্ৰীক কৈ পেলাই ভাল চেগুন কাঠৰ পালেং এখন সাজিলো, খুব ধুনীয়া কপাহৰ গাদ্দি পাৰি তাতে শুওঁ, এদিন তাতেই মৰি থাকিলো, নিশ্বাস শেষ নিশ্বাস। ভকতসকলে যদি শৱটো বাহিৰলৈ উলিয়াই আনাতে যদি কয় বোলে তেওঁ যিহেতু শুইছিলে এইখন পালেঙত, গতিকে তেখেতৰ লগত পালেংখনো দি দিয়ক, লৰা ছোৱালীয়ে লাহেকে কব বোলে এনেকুৱা কাঠ আৰু আজিকালি পাবৰে নাই, গতিকে পালেংখনো আৰু মিছামিছি কিয় দিয়ে দেউতাৰ লগত, দেউতাকে লৈ যাওক আৰু পালেংখন থাকক। আজি দেউতাকতকেও পালেঙৰ কাঠ কেইডালৰ মূল্য বেছি হৈ গল। মই যদি মিছা কৈছো প্ৰভুসকল প্ৰমাণ চাব পাৰে আপোনালোকে। সৰু সৰু যেতিয়া আছিলো, ভৰিবিলাক যেতিয়া সুকোমল সৰু সৰু ভৰি আছিলে, কৰবালে যেতিয়া লৈ গৈছিল দেউতাই মেলা চাবলে, মোৰ সৰু সৰু ভৰি কেইখনে পথত শিলগুটিত লাগি কষ্ট পাব বুলি দেউতাই কান্ধত তুলি লৈছিলে। আৰু দেউতাৰ কান্ধত উঠি যেতিয়া মেলা চাইছিলো, আনন্দতে ভৰিখন জোকাৰি জোকাৰি দিওঁ, দেউতাৰ বুকুতে গোৰ কেইটা লাগে। মোৰ ভৰিৰ লাঠি কেইটা দেউতাৰ বুকুত লাগে, দেউতাই আনন্দ পায়। এয়া হল পিতৃ। সন্তানৰ লাঠি কেইটা বুকুত সহি সহি আনন্দ লভিছে, যে সন্তানটোৱে আনন্দ লভিছে কাৰণে এই মোৰ কাৰণে আনন্দ। কিন্তু সেই পিতৃ যিদিনাখন বৃদ্ধ হৈ বিচনাত কেঁকাই থাকিল, পুত্ৰৰ এবাৰ খবৰ লবলৈ সময় নাই। পিতৃয়ে এসাঁজ ভালকে খাইছে নে নাই, তেওঁ ভালকে শুব পাৰিছে নে নাই, যিখন বুকুত মই গোৰ মাৰিছিলো, যিখন কান্ধত মই উঠিছিলো, সেই পিতৃ এতিয়া লাঠিত ভৰ নিদিয়াকে যাব নোৱাৰে। কোনোবা দিনা গৈ কোনোবা সন্তানে যদি সেই পিতৃক কয় যে নহয় মই থাকোতে তুমি লাঠি লব নালাগে দেউতা, মোৰ নিচিনা এটা সন্তান জন্ম দি পেলাই তুমি কিহৰ লাখুটিৰ ভৰত থাকিব, মোৰ কান্ধত ধৰি আহা, তুমি কত যাবা। যদি এই বুলি কোনোবা সন্তানে পিতৃক কৈছে, তেতিয়াহলে সেই সন্তানৰ জন্মও সন্তান হিচাপে ধন্য, আৰু সেই পিতৃৰ জন্মও পিতৃ হিচাপে ধন্য। যি মাতৃয়ে নিজৰ বুকুৰ আহাৰ খুৱাই সন্তানক ডাঙৰ কৰিছিল, সেই মাতৃৰ যদি বৃদ্ধ অৱস্থাত তেওঁ এসাঁজ ভালকে খাইছে নে নাই যদি খবৰ লবলৈ সন্তানৰ সময় নাই, তেতিয়াহলে কি হব। সেইকাৰণে হে প্ৰভুসকল আইসকল, বিষয়ৰ সুখ সজ্জন সকলে সেইকাৰণে দৃঢ় হৈ লয় যে মোৰ সন্তানে যদি মোক কিবা কথাত বৃদ্ধ অৱস্থাত মোক যদি সেৱা শুশ্ৰূষা নকৰেও, তথাপি মোৰ তাত আপত্তি নাই। আপত্তি কেতিয়া হব? যেতিয়া সন্তানৰ প্ৰতি প্ৰচণ্ড মোহ থাকিব, তেতিয়াহে আপত্তি থাকিব। যদি আপুনি নিজকে জগতৰ এটা অস্তিত্ব বুলি ধৰি লৈছে, যে কোন কাৰ জগতৰ, কোন কাৰ মৰতৰ, চকুৰ চিনাকি দুদিনৰ, অসীমৰ ৰূপ তৃষ্ণা অসীমত বুৰ যাব, খহি গলে জৰি মৰমৰ, এইবিলাক কোনো কাৰণ নহয়। এইবিলাক কেৱল দুদিনীয়া নাটক। এওঁ মোৰ পত্নী হৈ আহিলে, আমি দুজনে সন্তান সন্ততি জন্ম দিলো, এইটো মোৰ লৰা, এইটো মোৰ ছোৱালী, এইটো মোৰ নাতি, এনেকুৱা দুৰ্ঘুৰ বিষয়ে আমি বিলাক
যে নিজৰ সন্তান সন্ততিৰ মোহগ্ৰস্ত হৈ থাকোৱে সেই সন্তান সন্ততিয়ে জন্ম দিয়া পুত্ৰ কন্যাক নাতি হিচাপে আৰু তাতকেও বেছি বিষয়ত পৰি থাকো নাতি নৎকাৰৰ মানে মোহত ঈশ্বৰীয় কৰ্মৰ পৰাও আমি বিলাকে কি হৈ থাকো নিজকে বঞ্চিত কৰি ৰাখো সেইকাৰণে হে প্ৰভুসকল তনু চিন্তামণি বিফলে নাযায় এই হেন মনুষ্য শৰীৰ হেনথৰে নপায় বা কোনো এই যে আপোনালোকে মানুহ হৈ জগতলৈ আহিলে এই শৰীৰ আৰু দ্বিতীয়বাৰ পাব বুলি আপোনালোকে আশা নকৰাই ভাল শাস্ত্ৰই কৈছে মনুষ্য জন্ম এটা মাত্ৰ সুবিধা যে এই মনুষ্য জন্মতে তেওঁ সৎ কাৰ্য সাধন কৰি ভকত গুৰু ভকতৰ সেৱা শুশ্ৰূষা কৰি ঈশ্বৰৰ চৰণত নিজক সমৰ্পিত কৰি পৰম গতি প্ৰাপ্ত হৈ ভগৱানৰ লগত বিলীন হৈ যাব পাৰে এইটো জন্মতে বাকী অন্য জীৱৰ জন্মত ই সাৰ্থক সমাৰ্থক নহয় সেইকাৰণে ইয়াত মহাপুৰুষে কৈছে যে বিষয়ৰ সুখৰো কহু পায় আজি এটা গাহৰিয়ে যি বিষয় সুখ প্ৰাপ্তি হৈ যিখিনি তৃপ্তি পায় সেই একেই তৃপ্তি মনুষ্যসকলেও পায় ইয়াত মনুষ্যসকলৰ তৃপ্তি বিষয় সুখৰ তৃপ্তি আৰু গাহৰি কুকুৰৰ বিষয় সুখৰ তৃপ্তিৰ মাজত একো পাৰ্থক্য নাই পাৰ্থক্য ইমানেই যে কুকুৰ গাহৰিয়ে ঈশ্বৰ ভজনা কৰিব নোৱাৰে মানুহে কিন্তু ঈশ্বৰৰ চৰণত নিজক সমৰ্পিত কৰি ভক্তি সাধন কৰি ভগৱানৰ ভজনা কৰিব পাৰে তেনেকুৱা উৎকৃষ্ট মনুষ্য জন্মৰ নিৰ্বাচিত ভক্তসকল হল গোপীসকল ভগৱানে যাক ৰাস ক্ৰীড়া কৰিবৰ কাৰণে আমন্ত্ৰণ জনাইছিল যি ভগৱন্তৰ একান্ত সেৱক ব্ৰহ্মা লক্ষ্মী আদিকো মানুহবিলাকে দৰ্শন কৰাৰ সুযোগ নাপায় ভগৱানকতো দূৰৰ কথা ভগৱানৰ ভক্ত দাস যিবিলাক আছে লক্ষ্মী ব্ৰহ্মা হলায়ুধ এইবিলাক এওঁলোককে দেখা নাপায় মানুহে চৰণ সেৱা কৰিবৰ কাৰণে ভগৱানটো বহুত দূৰৰ কথা সেই ভগৱানে ব্ৰজাংগনা গোপীসকলে না তেওঁলোকে বেদ জানিছিল নে তেওঁলোকে শাস্ত্ৰ জানিছিল নে তেওঁলোকে কিবা সদাচাৰ জানিছিল একো নাজানিছিল এটাই কথা জানিছিল যে হে ভগৱান তুমি জগতৰ সত্য বাকী সব মিছা তুমি জগতৰ একমাত্ৰ স্বামী আমি তোমাৰ ভাৰ্যা তোমাৰ দাসী হিচাপে তোমাৰ চৰণ সেৱা কৰাৰ ব্যতিৰেকে আমাৰ আৰু বেলেগ জীৱনত কৰ্ম নাই 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 এই দৃঢ়তাটোৰ কাৰণে ভগৱানে তেওঁলোকক শ্ৰেষ্ঠ ভক্তসকলৰ তালিকাত সন্নিৱিষ্ট কৰি তেওঁলোকক অধৰামৃত পান কৰাইছিল এই শ্ৰেষ্ঠ দিব্য শৰীৰ ভগৱানৰ দিব্য শৰীৰে তেওঁলোকক আলিংগন কৰিছিল স্পৰ্শানুভূতি প্ৰদান কৰিছিল কম কথা নে সপোনতো আমি নেদেখো ভগৱানক সচিতত দূৰৰ কথা সচিতত তেওঁলোকে বাস্তৱত ভগৱানৰ লগত ক্ৰীড়া কৰাৰ সুযোগ আৰু সৌভাগ্য তেওঁলোকৰ জীৱনত প্ৰাপ্ত হৈছিল ভগৱানে সেই যোগমায়া বলেৰে অত্যন্ত হৰিষিত চিত্তে আজিৰ সেই পূৰ্ণিমাৰ বিশেষ নিশাটোতে সেই গোপীসকলক মতায়ন কৰি আনি তেওঁলোকৰ লগত ৰাস ক্ৰীড়া কৰাৰ সিদ্ধান্ত ভগৱানে গ্ৰহণ কৰিলে গতিকে ভগৱানৰ মায়াত মুগ্ধ হোৱা সকল আহি ভগৱানৰ লগত ৰাসলীলা কৰিব বিষয়ৰ মায়াত মুগ্ধ হৈ থকা সকল গোকুলতে শুই থাকিব তেওঁলোকে ভগৱানৰ ৰাস ক্ৰীড়াত নাহে ধৰিব পাৰিছে নে কথাটো একেখন ৰাজ্য একেখন দেশ একেটা স্থান একেটা পৰিয়ালৰে কোনোবাই আহি ৰাতি ভগৱানৰ লগত লীলা কৰি কিনে ঘৰলৈ গুচি গৈছে আৰু কিছুমানে তাতে শুই থাকিলে গমেই নাপালে কি হল হেৰা আর ভৈলন্তয়োদিত চন্দ্ৰ পূৰ্ব দিশতে
কামাতুর স্ত্রীর যেন সন্তাপ মার্জন্তে অখণ্ড মণ্ডল চন্দ্র দেখিলন্ত হরি কুঙ্কুমে অরুণলক্ষ্মী মুখ পদ্ম হরি বনকু দেখিলে চন্দ্র রশ্মিয়ে রঞ্জিত আর সুস্বর মধুর করি হরি গাই লাগিত। অখণ্ড মণ্ডল চন্দ্ৰ, অখণ্ড মণ্ডল মানে খণ্ডিত নাই, পূৰ্ণ চন্দ্ৰ, পূৰ্ণিমা পূৰ্ব দিশৰ পৰা এনেধৰণে প্ৰকাশিত হৈছে চন্দ্ৰ যেন কুমকুম সহিত অৰ্থাৎ সম্পূৰ্ণ সাজ সজ্জাৰে লক্ষ্মীৰ মুখখন যেনেধৰণে প্ৰকাশিত হয় তেনেকে প্ৰজ্বল হৈ চন্দ্ৰমা পূৰ্ব দিশৰ হতে অখণ্ড মণ্ডলে প্ৰকাশিত হৈছে। ভগৱানে দেখিলে যে চন্দ্ৰৰ পৰা অহা ৰশ্মি বিলাকে বৃন্দাবনৰ প্ৰতিটো অস্তিত্বত চন্দ্ৰাৱলী কৰি তুলিলে, পোহৰ কৰি তুলিলে। ভগৱানে ভাবিলে কি যে এই অখণ্ড মণ্ডলৰ চন্দ্ৰৰ পোহৰেৰে ৰাতিও যি ধৰণে বৃন্দাবন দিনৰ নিচিনা প্ৰকাশিত হৈছে, এই প্ৰকাশৰ জ্যোতিৰ ঝলক মোৰ ভক্তসকলৰ শৰীৰত কিয় নপৰিব, মোৰ ভক্তসকল ইয়াৰ পৰা কিয় বঞ্চিত। সেইকাৰণে ভক্তসকলক আমন্ত্ৰিত কৰিলে, সুস্বৰ মধুৰ স্বৰেৰে ভগৱানে গীত গালে, আহ্বান গীত, গোপীসকলক আহ্বান জনাবৰ কাৰণে তেওঁ স্বয়ং গীত গালে আৰু মধুৰ ধ্বনিৰে বংশী বাদন কৰিলে। সেই বংশী বাদন গোপীসকলে শ্ৰৱণ কৰিলে। শাস্ত্ৰত উল্লেখ কৰিছে বড়োসকল বিভিন্ন স্থানত যে ৰাস ক্ৰীড়াৰ নিমিত্তে আহ্বান কৰা হৰিৰ গীত কেৱল আৰু কেৱল মাত্ৰ গোপীসকলৰহে কৰ্ণগোচৰ হৈছিল। অৰ্থাৎ ভগৱানৰ আহ্বান কেৱল আৰু কেৱল গোপীসকলেহে শুনিছিল, বাকী বিলাকে কিন্তু শুনা নাছিল। কিহৰ কাৰণে? একেলগেইটো আছিলে গকুলত সকলোবিলাক, অন্য বিলাকে শুনা নাছিল। গোপীসকলে শুনাৰ কাৰণটো কি? যে আজিৰ পৰা সম্পূৰ্ণ এবছৰ আগতে যমুনাৰ তীৰত গোপীসকলে কাৰ্তিক মাহৰ পূৰ্ণিমাৰ দিনা কাত্যায়নী ব্ৰত পালন কৰিছিল। দেৱী কাত্যায়নীক তেওঁলোকে আৰাধনা কৰিছিল যে হে কাত্যায়নী, কৃষ্ণক আমাক স্বামী হিচাপে লাগে, তুমি কৃপা কৰা। কৃষ্ণক আমাক স্বামী হিচাপে লাগে, কৃষ্ণক আমাক স্বামী হিচাপে লাগে, কৃষ্ণক আমাক স্বামী হিচাপে লাগে, এই যিটো সংকল্প ব্ৰত তেওঁলোকৰ, এই সংকল্প ব্ৰত ভগৱানৰ কৰ্ণগোচৰ হল আৰু ভগৱান তৎক্ষণাত আহি তাত উপস্থিত হল। ভগৱান ভক্ত বৎসল, প্ৰভুসকল শৰণাগত বৎসল। ৰামচৰিত মানস ৰচনা কৰা গোস্বামী তুলসীদাসে মানে তেওঁ আগতে প্ৰথমতে এগৰাকী সাধাৰণ ব্ৰাহ্মণ পণ্ডিত আছে, পূজা পাতল কৰি তেওঁ এদিন বিবাহ সম্পাদন কৰিলে ৰত্নাৱলী বুলি এগৰাকী মহিলা, পৰমা সুন্দৰী, অত্যন্ত সম্ভ্ৰান্ত পৰিয়ালৰ এগৰাকী জীয়াৰী ৰত্নাৱলীক তেওঁ বিবাহ পাতিলে। এতিয়া তেওঁৰ কি অৱস্থা হল বিয়া পতাৰ পিছত? কেৱল আৰু কেৱল ৰত্নাৱলীকে চাই থাকে, দিনে ৰাতিয়ে সন্মুখত বহি থাকে। ৰত্নাৱলী যদি বাচন দিব যায় তেওঁ তাতে গৈ বহি থাকে, ভাত ৰান্ধিব গলে তাতেও চাই থাকে, দিনে ৰাতিয়ে কেৱল পত্নীৰ পিছে পিছে। কৰবাত পূজা পাতল কৰিবলৈ যায় যদিও ধাম ধুম পূজাখিনি সম্পাদন কৰি পৰককে ঘৰত আহে, আৰু যেনিবা ৰত্নাৱলী কৰবাত গুচি যায় নেকি, ৰত্নাৱলীক তেওঁ হেৰুৱাই নেকি। এনেকুৱা অৱস্থা যদি আমাৰ কোনোবা বাপসকলৰো হৈছে মই নাজানো, এইটো ভয়ংকৰ কথা।
এদিন তেওঁ কৰবাৰ পৰা পূজা কৰি আহি দেখিলে যে ঘৰটো তলা মাৰা বন্ধ, ঘৰৰ ভিতৰত সোমাই দেখিলে যে ৰত্নাৱলী নাই, বাহিৰত ইফালে ইফালে চাই দেখিলে যে ৰত্নাৱলী নাই। কাষৰ মানুহ সুধিল, বোলে আমাৰ মানুহজনীক দেখিছে নেকি? বোলে ক'ত গৈছে? বোলে মাকৰ ঘৰত গৈছে। কৈ গৈছে আমাৰ? সেনেকে কবলেহে পালে। যৰে বস্তুটোতে পেলাই তেওঁ চিধা চিধি শহুৰেকৰ ঘৰলৈকে লৈ উঠি গল। তেওঁক নিবলৈ আহিছিল তেওঁৰ ঘৰৰ মানুহে, গতিকে ৰথত তুলি লৈ গুচি গৈছে, বাহনত তুলি। এওঁ খোজকাঢ়ি খোজকাঢ়ি চিধা চিধি গৈ থাকিল, অৰণ্যৰ মাজেৰে গৈ থাকিল। মস্ত বৰষুণ দিলে, বৰষুণত ভিজিলে, কবই নোৱাৰে তেওঁ। প্ৰকাণ্ড নদী এখন দেখিলে, নদী পাৰ হৈ গল, তেওঁ গমেই নাপায় সাঁতুৰি। কেনেকে ৰত্নাৱলীৰ কাষত গৈ পাব পাৰে, বাছ ইমানখিনি চিন্তা। একদম মধ্যৰাতি গৈ ঘৰ পাইছে। দেখিছে যে ঘৰত দুৱাৰত যাই টোকৰ দিছে, দুৱাৰ খুলি ৰত্নাৱলীয়ে দেখিছে যে আপুনি আহিলে এই ৰাতিখন কেনেকে? বোলে দুৱাৰ মই আহি দেখিলো তুমি নাই, আৰু মই থাকিবই নোৱাৰিলো, আৰু মই আহিয়ে পালো। আৰু দেখে যে একদম শৰীৰৰ অৱস্থা নাই, ভিজি বুঢ়ী বোকা লাগি জোকে খাইছে, মহে খাইছে, অৱস্থা নাই। তেতিয়া ৰত্নাৱলীৰ মুখেৰে এটা কথা ওলাল যে এইটো কিহৰ কাৰণে এনেকে আহিব লাগে? বোলে তোমাক নেদেখি তোমাৰ প্ৰতি থকা মোৰ যি অনুৰাগ, সেই অনুৰাগে মোক ইয়ালৈকে লৈ আহিছে। মই কবই নোৱাৰো, তোমাক নেদেখি মই পাগল হৈ গলো। ৰত্নাৱলীৰ মুখেৰে ওলাল এটা বাক্য যে এনেকুৱা অনুৰাগ যদি আপোনাৰ ৰামৰ প্ৰতি হলহেঁতেন, ভগৱানক নাপায় আপুনি যদি এনেকুৱাকে বলিয়া হৈ গলহেঁতেন, ঈশ্বৰক নেদেখি যদি আপুনি এই ধৰণে চটফটাই দৌৰি ফুৰিল হয়, তেতিয়াহ'লে মোৰ আৰু শান্তি লাগিল। মই আহিছো, দুদিন পিছত যাম, তুমি থাকা, তোমাৰ কাম তুমি কৰা। তো ৰত্নাৱলী কি বুলি কলে যে এনেকুৱা প্ৰেম অনুৰাগ যদি আপোনাৰ শ্ৰী ৰামৰ প্ৰতি হলহেঁতেন, ভগৱানৰ প্ৰতি যদি হলহেঁতেন, তেতিয়াহ'লে আপুনি ভগৱানক সাক্ষাৎ পালেহেঁতেন। তুলসী গোস্বামীৰ মনত ধিক্কাৰ আহিল, কথাটোতো হয়, এগৰাকী সামান্য নাৰীৰ কাৰণে মই যদি ইমান অনুৰাগী হৈ যাব পাৰো, অনুৰক্ত হৈ যাব পাৰো বিষয় সুখত, তেতিয়াহ'লে মই ঈশ্বৰৰ প্ৰতি যদি এনেকুৱা অনুৰাগ মোৰ হৈ যায়, বহুত ভাল কথা। তেতিয়া তেওঁ ৰত্নাৱলীক প্ৰণাম জনালে, হে দেৱী, তুমি মোক আচলতে চকু মুকলি কৰি দিলা, আৰু তুমি কোৱা অনুযায়ী মই এই মুহূৰ্ততে সংকল্প ললো যে মই এই মুহূৰ্ততে মই প্ৰভুক বিচাৰি প্ৰভুৰ সন্ধানত সাধনা কৰিবৰ কাৰণে ওলাই যাওঁ। আৰু সেই মুহূৰ্ততে পিছুৱাই ওলাই গুচি আহিলে, আৰু দ্বিতীয়বাৰ ৰত্নাৱলীৰ ফালে ফিৰি নাচালে। সেই গোস্বামী তুলসীদাসে যেতিয়া ৰামৰ চৰিত্ৰ বৰ্ণন কৰিছিল, তাক শুনিবৰ কাৰণে সাক্ষাৎ প্ৰভু শ্ৰীৰাম অনুজ লক্ষ্মণ আহি সন্মুখত ছদ্মবেশেৰে বহি থাকিছিল। সৰু লৰা দুটা হৈ বহি থাকে। স্বয়ং হনুমান প্ৰভু ৰামৰ একান্ত সেৱক, তেওঁ কৃষ্ণ সেই ৰামৰ কথা শুনিবৰ কাৰণে তেওঁ তাত আহি বহি থাকে। এদিন প্ৰভু ৰামক কথা ভাবি ভাবি তুলসীদাসে খুব কান্দিছে, চকু পানী ওলাই গৈছে, কান্দি আছে। তেতিয়া সেই ছদ্মবেশত থকা প্ৰভু ৰাম তেওঁ গৈ
তুলসীদাসক কৈছে, যে হে মহাৰাজ, হে গুৰুদেৱ, আমাক এটা তিলক দিয়া, এনেকে কৈছে কাৰোবাৰ পৰা লৈ লোৱা আৰু মোৰ মন নাই। এইবুলি আৰু কান্দিছে। তুমি কিয় কান্দি আছা, এইটো কথা আমাক জনাবা নেকি? বোলে মই প্ৰভুক দেখা পোৱা নাই, প্ৰভুক চোৱাৰ হেঁপাহত মই কান্দি আছো। তেতিয়া কৈছে, তোমাৰ প্ৰভুনো ইমান নিৰ্দয়ী নে, ভক্তসকলে কান্দিব লাগে তেওঁক চাবৰ কাৰণে? বুলি ৰাম ৰাম, তেনেকে নকবা। মোৰ প্ৰভু ভক্ত বৎসল, মোৰ প্ৰভু শৰণাগত বৎসল, মোৰ প্ৰভু ভক্তৰ প্ৰতি সৰ্বদা সদয়। এই জীৱ, দুষ্ট ৰাশি জীৱই মই ভগৱানৰ ওচৰত সমৰ্পিত হব জানা নাই, মই হয়তো তেওঁক প্ৰাৰ্থনা কৰিব জনা নাই, মই হয়তো তেওঁৰ ওচৰত কেনেকে সমৰ্পিত হৈ যাব লাগে, শৰণ লৈ পেলাই বিলীন হব লাগে, এইটোৱে মই জানা নাই। সেইকাৰণে ভগৱান মোৰ ওচৰত অহা নাই, মোক দেখা দিয়া নাই। মোৰ ভগৱানৰ হৃদয় কঠিন, এনেকুৱা কথা মই শুনিব নোখোজো, মোৰ আগত নকবা। বাসকল, আইসকল, ভগৱান ভক্ত বৎসল, শৰণাগত বৎসল। কোনোবাই যদি তেওঁৰ ওচৰত শৰণাপন্ন হয়, তেওঁক সামৰি লয় ভগৱানে বিনা দ্বিধাই। কোনোবাই যদি তেওঁ আতুৰ হৈ তেওঁ তাতে আহে, সেই প্ৰপন্নজনক তাৰণ কৰোতা তেওঁ, মহা মহা পাতকীৰ পাতক নাশ কৰোতা তেওঁ, পতিত পাৱন মোৰ ভগৱান। আপুনি নাভাবিব যে আপোনাৰ জীৱনৰ পাপক ভগৱানে বিনাশ নকৰিব বুলি, কৰিব। পাপ বিনাশী পতিত পাৱন ভগৱানক কেনেকে পাপ বিনাশ কৰিবৰ কাৰণে কব লাগে, সেই কৌশলটো আপুনি হয়তো জানা নাই, মই হয়তো জানা নাই। শৰণাগত বৎসল ভগৱান কৃষ্ণৰ চৰণত শৰণাপন্ন হবলৈ আমি হয়তো জানা নাই, তেনেকুৱা মাৰ্গ দৰ্শন কৰোতা হয়তো আমাৰ কোনো নাই, সেইকাৰণে আমি পাৰা নাই। গোপীসকলে কাত্যায়নী ব্ৰত ধাৰণ কৰি যমুনাৰ তীৰত ভগৱানক স্বামী হিচাপে লাগে, স্বামী হিচাপে লাগে, এই দৃঢ় সংকল্প ব্ৰত লোৱাৰ কাৰণে ভগৱান সাক্ষাৎ তাতে দৈৱকীনন্দন কৃষ্ণ আহি উপস্থিত। দিয়া মই আহিছো, তোমালোকেতো কৈ আছা মোক স্বামী ভজিম বুলি, তেতিয়া মইতো আহিলো, এতিয়া আহা। গোপী বিলাকে নিৰ্বস্ত্ৰ হৈ সংকল্পলৈ সাধন কৰিছিল কাৰণে যমুনাৰ তীৰত, যমুনাৰ পানীলে তেওঁলোক নামি গল। ভগৱানে তেওঁলোকৰ বস্ত্ৰসমূহ নি পেলাই কদম্বৰ বৃক্ষৰ তলত তুলি থলে। গোপী বিলাকে কলে যে, হে কৃষ্ণ, আমাক বস্ত্ৰখিনি উভতাই দিয়া। বোলে বস্ত্ৰ নোহোৱাকে তোমালোকে মোৰ ওচৰলৈ আহিব নোৱাৰিবা নেকি? বোলে নোৱাৰিম। তেতিয়াহলে এই বস্ত্ৰ তোমালোকে লোৱা, মই আহিলো। কৈছে যে তুমিতো আহিছিলা আমাক স্বামী হিচাপে ধৰা দিবলৈ, বোলে স্বামী হিচাপে পাবৰ কাৰণে হয় বস্ত্ৰ এৰিব লাগিব, নহয় মোক এৰিব লাগিব। বস্ত্ৰ থাকিলে মোক নাপায়, মোক পালে আকৌ বস্ত্ৰ থাকিব নোৱাৰে। এইটো কি কথাটো? ইয়াত বস্ত্ৰ মানে বিষয় বস্ত্ৰ। যদি ভগৱানক স্বামী হিচাপে লাগে, বিষয় বস্ত্ৰ পৰিত্যাগ কৰিব লাগিব। বিষয় বস্ত্ৰ পৰিত্যাগ কৰিব নোৱাৰা পৰ্যন্ত ভগৱানে আপোনাক স্বামিত্ব, আপোনাৰ ওচৰত আপুনি বিচৰা তেওঁৰ স্বামিত্ব প্ৰসাদ তেওঁ নিদিয়ে। মন্মনা ভৱ মদ্ভক্ত মদজাজি মাং নমস্কুৰু মাময় বৈশ্বসী সত্যম তে প্ৰতিজান প্ৰিয়সীমে। সৰ্বতো প্ৰকাৰে তুমি মোৰ ওচৰত সমৰ্পিত হৈ যোৱা। সৰ্বধৰ্মানাম পৰিত্যজ্য মাম একম শৰণম ব্ৰজ অহম ত্বাম সৰ্ব পাপেভ্যো মোক্ষয়িষ্যামি মা শুচ। তুমি সকলো পৰিত্যাগ কৰি মোৰ ওচৰলৈকে আহা, মই তোমাক সকলো ধৰণৰ পাপৰ পৰা মুক্ত কৰি মই তোমাক মোৰ বুলি সামৰি লম। ভগৱানৰ দৃঢ় সংকল্প। হে প্ৰভুসকল, সেই গোপীসকলক ভগৱানে কৈ থৈ আহিলে, যদি মোকেই লাগে
তেতিয়াহলে কি কৰিব লাগিব? মই তোমালোকক এদিন মাতিম, আমন্ত্ৰণ কৰিম, সিদিনা তোমালোকে আহিবা মোৰ ওচৰলৈ। মই বংশীত ধ্বনিৰে তোমালোকক আমন্ত্ৰণ কৰিম, তোমালোকে সেইদিনাখন মোৰ ওচৰলৈ আহিবা, আৰু সেইদিনাখন তোমালোকক মই স্বামী হিচাপে ধৰা দিম। গতিকে ভগৱানে মাতিব, আমি আহিম। কোনদিনা ভগৱানে মাতিব, আমি ভগৱানৰ ওচৰলৈ যাম, এই ধাৰণাতে তেওঁলোকে দিনে ৰাতি ৰৈ থাকিলে। কৃষ্ণই মাতিব আমি যাম, কৃষ্ণই মাতিব আমি যাম, এই কায় মন বাক্য ভগৱানতে সমৰ্পিত হৈ গল। আৰু সিদিনা যিদিনা সম্পূৰ্ণ সমৰ্পিত হৈ গল, সেইদিনাখন ভগৱানে তেওঁলোকক মাতে, আমন্ত্ৰণ কৰিলে। আৰু অত্যন্ত শ্ৰদ্ধা সহকাৰে ভগৱানৰ ওচৰত নিজক সমৰ্পিত কৰিবৰ কাৰণে তেওঁলোকে কি কৰিলে? ভগৱানৰ আমন্ত্ৰণটোৰে তেওঁলোকে বাট চাই থাকিল। আৰু আজি সেই আমন্ত্ৰণ তেওঁলোকৰ জীৱনত প্ৰাপ্ত হ'ল। তাৰ ফলত কি হল? ৰাম পুৰিয়া পঞ্চম নাদ ও বহাইলা মদন, শুনি কামে বিমোহিতা ভৈলা গোপীগণ। ভগৱানে তেওঁলোকক আমন্ত্ৰণ কৰিলে, আৰু ভগৱানৰ আমন্ত্ৰণ শুনি ভগৱানে আমন্ত্ৰণ কৰাৰ কাৰণে তেওঁলোকে কামনাত বিভল্ল হৈ তেওঁলোক ভগৱানৰ প্ৰতি আকৃষ্ট হৈ তেওঁলোকে দৌৰিবলৈ আৰম্ভ কৰিলে। ৰাম চিত্তত ধৰিলা কৃষ্ণে এৰি কৰ্ম আন, মধুৰ মূৰ্তিক মাত্ৰ মনে কৰে ধ্যান। চিত্তক কৃষ্ণ ধৰিলে তেওঁলোকৰ। এবাৰ যদি কৃষ্ণ গ্ৰাহে কাৰোবাক ধৰে, তেওঁক আৰু কোনোবাই যিমান যি কলেও তেওঁলোকে আকৌ বেলেগত যাব, গালি পাৰিলেও নাযায়, বেয়াকে কলেও নাযায়। যে মই কৃষ্ণত সমৰ্পিত হৈ গলো, কৃষ্ণৰ হৈ গলো, মোক কোনোবাই যিমান কলেও মই আৰু কৃষ্ণ পুৰুষক পৰিত্যাগ কৰি মই মোৰ জীৱনত আৰু বেলেগত মই যাব নোৱাৰো। এইটোকে কয় ভক্তিৰ শ্ৰেষ্ঠতম নিদৰ্শন। গোপীসকলে কৃষ্ণৰ মূৰ্তিক হৃদয়ত ধ্যান কৰিলে, আৰু তেওঁলোকে কি কৰিলে? কৃষ্ণক দেখিতে কৃষ্ণৰ মূৰ্তিক মাত্ৰ মনে কৰে ধ্যান। চিত্তত যেহেতু কৃষ্ণক ধৰি ললে, গতিকে এওঁলোকে কৃষ্ণ মূৰ্তিৰ ব্যতিৰেকে আৰু বেলেগ নেদেখা হল।